কোকৰাঝাৰত সাংসদ নৱকুমাৰ শৰণীয়া কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে সাংসদ নৱকুমাৰ শৰণীয়াই কংগ্ৰেছে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী নিদিয়াই ভাল ভোট বিভাজন ৰোধ কৰিবলৈ কংগ্ৰেছে প্ৰাৰ্থী নিদিলে ভাল কংগ্ৰেছে এটা ভাল কৰক অসমত কংগ্ৰেছৰ অৱস্থা ভাল নহয় বড়ো অবড়োৰ ৰাজনীতি নৱ শৰণীয়াই নকৰে এফচু এনডিএফবি ইউপিপিএলৰ বহু সদস্যই তেওঁৰ সতে যোগাযোগত আছে স্বয়ং মুখ্যমন্ত্ৰীয়ে যদি নৱ শৰণীয়াৰ প্ৰাৰ্থী কটাৰ কথা ভাবিছে তাতোকৈ গৰ্হিত নিৰ্লজ্জ বেয়া কাম আন একো নাই সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ এউৰি উৎসৱ মুকলিৰ পিছত মন্তব্য সাংসদ নৱকুমাৰ শৰণীয়াই কৰিছে উক্ত মন্তব্য নাজুকী ছাত্ৰ সন্থাৰ দ্বিতীয় কেন্দ্ৰীয় ত্ৰিভাষিক কোকৰাঝাৰ অধিৱেশন আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী আমোলাজি গামোচাৰে তাৰ সম্বৰ্ধনা জনাইছে ধন্যবাদ জনাইছো তাৰ লগে লগে আজি মই সমস্যা অনুৰোধ কৰিছোঁ তাৰ লগে লগে সমস্যা অনুৰোধ কৰিছোঁ বাগৰি এই দিনৰ দায়িত্ব আমাক প্ৰদান কৰিছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ এই হিচাপতে মই আপোনাৰ আটাইলৈ মই আন্তৰিক শুভেচ্ছা আপোনাক জনাইছোঁ লগতে আৰু নতুন বৰ্ষ অহাৰ কাৰণে বেছিদিন নাই ইংৰাজী বৰ্ষত আমি আকৌ ভৰি দিম আমি আশা ৰাখিছোঁ আকৌ উৎসাহ উদ্যমেৰে আমাৰ নাটযোগী সম্প্ৰদায়ৰ জনগোষ্ঠীৰ লোকসকলে নিজৰ যি কৃষ্টি সংস্কৃতি পৰম্পৰা তাক আগবঢ়াই নিয়াৰ কাৰণে তাক প্ৰচাৰৰ কাৰণে আৰু লগতে এই জনগোষ্ঠীটোৰ ৰাজনৈতিক পৰা অৰ্থনৈতিক পৰা সামাজিক সকলো দিশতে উত্তৰোত্তৰ শ্ৰীবৃদ্ধি আমিও আশা কৰিছোঁ আমাৰ ঐতিহাসিক এক জনগোষ্ঠী নাটযোগী অসমৰ তাহানিৰে বিভিন্ন প্ৰান্তৰ পৰা অহা এই ঠাইত এই নাটযোগী জনগোষ্ঠীয়ে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত নিজকে বিলীন কৰি দিয়া জাতি গঠনৰ প্ৰক্ৰিয়াত বা অসমীয়া জাতিৰ যিটো অৱস্থা এই অৱস্থালৈ অনাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ অৰিহণা আছে আৰু তাৰ লগতে নিজৰ জনগোষ্ঠীটোৰ যি পৰম্পৰা যি সংস্কৃতি যি বিশ্বাস যি আস্থা এইখিনি তেওঁলোকে এইধৰণে ধৰি ৰাখিছে আৰু মই আমাৰ অৰবিন্দ আৰু লগতে পুৰা টিম সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আজিৰ পৰিস্থিতিত এই গোটেই জনগোষ্ঠীটোক এটা জাগৃত ৰূপ দিব পাৰিছে কামত চাফা কৰিছিলে আজি হয়তো এটা ভাল সকলোৱে মিলি ইয়াত এনেকুৱা ধৰণৰ পৰিস্থিতি আহিছে আৰু ইয়াৰ আগলৈ গৈ তাক মই আশা কৰিছোঁ আৰু বিশেষকৈ নৱ শৰণীয়াক এম পি যি দায়িত্ব দিছিলে ৰাইজে আৰু সেই যিটো এটা মুভমেণ্ট আছিলে বা যিটো এটা জাগৰণ আছিলে তাত এই নাটযোগী ছাত্ৰ সন্থাৰ বা নাটযোগী জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৱদান বা ভূমিকা আছিল আৰু তাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞ আৰু নাটযোগীসকলৰ মেইন যিটো বিষয় তেওঁলোকৰ আৰ্থ ৰাজনৈতিক বা ভূমিকা যিখিনি সমস্যা এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে জনগোষ্ঠীটোক জনজাতীয় যিটো দাবী সেইটো লৈ আজি অধিৱেশন হ'ব আমিও বিগত সময়খিনি পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে এই জনগোষ্ঠীটোক তেওঁলোকৰ প্ৰাপ্যখিনি পোৱাৰ কাৰণে আদায়ৰ কাৰণে যিখিনি আমাক গৰিলা যিখিনি আমি বক্তব্য আমি সদায় দাঙি ধৰি আহিছোঁ আৰু আগলৈ আমি নিশ্চয় এই চেষ্টাত আগবঢ়াই লৈ যাম আৰু মই কৈছোঁ যে আজি আমাৰ এই গাঁওখনত কোকৰাঝাৰৰ মাজমজিয়া এই গাঁওখনত আপোনালোকে যি ধৰণে আয়োজন কৰিছে বিশাল আয়োজন কৰিছে সঁচাকৈ আজি দিনত এই ধৰণে আয়োজন কৰিব পৰাটো ইমান সহজ কথাও নহয় সেইকাৰণে মই তেখেতসকলৰ এই কৃতিত্ব নিশ্চয় গ্ৰহণযোগ্য আৰু আমি আশা ৰাখিছোঁ আমাৰো এই ধৰণৰ যিখিনি আমাৰ সহায় সহযোগিতা দৰকাৰ নিশ্চিতভাৱে আমি কৰি যাম আৰু সঁচাকৈ কৈছোঁ যে আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশ হ'লেও যে আমি নিজৰ নিজৰ জনগোষ্ঠীৰ যিখিনি পৰম্পৰা যিখিনি উৎসৱ পাৰ্বণ সেইখিনি সঁচাকৈ আমি জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা সেইটো আমি আকৌ আগবঢ়াই লৈ যাম আমি আশা ৰাখিছোঁ আৰু সেইখিনি মুহূৰ্তত নিশ্চিতভাৱে বহুত বেছি ক'বলগীয়া বুলি ভাবোঁ আপোনালোকৰ ওপৰত সহায়
আশীৰ্বাদ পৰামৰ্শ নিশ্চয় পাই যাম এই আশা ৰাখি মই মোৰ চমুক ক'বলৈ কাৰণে সামৰিছোঁ আৰু লগতে মই দায়িত্ব পালনৰ কাৰণে আগবাঢ়িছোঁ। এই কথাটো কিছুমানে ক'ব খোজে, ইয়াত দুবিধ মানুহ আছে। এবিধ সাধাৰণ ৰাইজ আছে বা আমাৰ প্ৰতি ভাল পোৱা লোক আছে, তেওঁলোকেও বিচাৰে যে আমি যাতে বেছিকৈ গুণগত কৰোঁ। আৰু দ্বিতীয়বিধ আছে, তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে নৱসেনা বদনাম কৰিব খোজে। কিন্তু আপোনালোকে দেখিছে যে বেলেগ এম পিবিলাক দেখিব, আজিলৈকে ৰাইজে দেখিব পৰা নাই। কিন্তু কোকৰাঝাৰ ইমূৰে সিমূৰে আমি ঘূৰিছোঁ। অকল এয়াই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ কোকৰাঝাৰ নিচিনা বঞ্চিত নিপীড়িত লোকসকলৰ কাৰণে আমি থিয় হোৱাৰ চেষ্টা কৰিছোঁ। গতিকে নৱসেনা কিছুমানে দুৰ্নাম কৰাৰ চেষ্টা কৰি আছে, তাত বাহিৰে একো নহয়। আৰু যিসকলে এই ধৰণৰ কথা কৈছে, আপোনালোকে নিজেও জানে যে তেওঁলোকৰ সম্পৰ্ক আমাৰ লগত ভালে আছে, কিন্তু কিবা কিবি কাৰণ তেওঁলোকে এই ধৰণৰ কথাখিনি ক'বলগীয়া হয়। কাৰণ বহুত কোকৰাঝাৰত আমাৰ জনমতন আছে, যিসকলে ভিতৰেকে আমাৰ লগত ভালে থাকি বাহিৰে বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে জড়িত হৈ থাকে। কাৰণ তেওঁলোকে এই ধৰণৰ সুবিধাখিনি পোৱাৰ প্ৰয়োজন আছে। আজি বেলেগ কথা নকৰি এই মিটিঙতে বহুত এনেকুৱা ধৰণৰ মানুহ হোৱাৰ কথা আছে, যিহেতু নৱসেনা ৰাজনৈতিক বিৰোধী। আমি ইয়াত বেয়া পোৱাৰ কথা নাই বা তেওঁলোকেও বেয়া লাগে, তেওঁলোকৰ কাম আছে, আমি আমাৰ কাম কৰিছোঁ। গতিকে সংগঠনবিলাকে এটা অনুষ্ঠান হেৰিৰ কাৰণে বহুত বিভিন্ন লগত এটা ৰিলেশ্যন ৰাখিবলৈ আমি তাত বেয়া নাপাওঁ। আৰু তেওঁলোকে যদি তাৰ কাৰণে আমাৰ কিবা কথা কয়, আমি সেইটোও বেয়া নাপাওঁ। কেৱল ভোটটো যাতে ৰাইজৰ পক্ষত থাকি ৰাইজৰ পক্ষতে আমি সেইটো বিচাৰোঁ। চাওক, আপোনালোকে মিডিয়া বন্ধু, আপোনালোকে সকলোখিনি জানে যে ইয়াত আচলতে বড়ো নামৰ খেলটো আমি নকৰোঁ। ইয়াত যিসকল বড়ো নামত ৰাজনীতি কৰে তেওঁলোকে কৰে। গতিকে আপোনালোকে মই এইটো শেহতীয়াভাৱে সুধিছোঁ যে মিডিয়া বন্ধুসকলক এই ধৰণৰ কিছুমান অলপ বেমাৰৰ মানে আক্ৰান্ত কৰাৰ এটা চেষ্টা কৰি আছে। মই সেইকাৰণে আপোনালোকক কৈছোঁ, সচেতন ৰাইজক বড়ো নহয় যে নৱসেনা এটা সাপৰ নিচিনা। তেওঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমিল মিলৰ বা সকলোকে মিলোৱা এটা প্ৰয়াস কৰি আছে। এই প্ৰচেষ্টাটো সুদৃঢ় হোৱাৰ কাৰণে আৰু অলপ সময় লাগিব। মই ভাবোঁ এই 5 বছৰ সেইটো কমপ্লিট হ'ব। গতিকে বড়োৱে কওক বড়োৱে কওক, তেওঁলোকে মই ভাবোঁ যে সেইটো কথা বাদ দি নৱসেনা আজি মই শেহতীয়াভাৱে কৈছোঁ যে বহু আমাৰ আপচু NDAB বা BPL যিবিলাক কৰ্মী আজি এই 3-4 দিন ধৰি আমাৰ লগত সম্পৰ্ক কৰিছে। হাজাৰ হিচাপত তেওঁলোকে কৈছে যে আমি গণহত্যা পাৰ্টিত জইন কৰিম, নৱসেনাৰ লগত আমি ভৱিষ্যত BTC বা অসম গঢ়াৰ কাৰণে বা অসমৰ ভাল কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। গতিকে তেওঁলোকক আপুনি কি ক'ব? সেইকাৰণে কৈছোঁ নৱসেনাই কেতিয়াও বড়ো কৰা নাছিল, কৰাও নাই। এইটো মোৰ বস্তু নহয়। ইয়াত যিখিনি ভাইলেঞ্চ হৈছিলে, ইয়াত যিবিলাক দ্বন্দ্ব সংঘাত কণ্ট্ৰাডিকশ্যন হৈছিলে, তাৰ ফলত ইয়াত আমি জাতি জনগোষ্ঠীবিলাকে একেলগে বহিব পৰা, থাকিব পৰা, খাব পৰা অৱস্থাটো নাছিল। এই নৱসেনাৰ অহাৰ ফলত সেইখিনি হৈছে। গতিকে ব্লেমটো নৱসেনাৰ ফালে যাব লাগে নে বদনামটো যাব লাগে? সুনামটোৱে যাব লাগিছিলে। মই ভাবোঁ ৰাইজে হয়তো যিখিনি মানে বুজিলে তেওঁলোকে জানে যে নৱসেনা থাকিলে এই পৰিস্থিতি বাহাল লাগিব, নহ'লে আকৌ বিকম হোৱাৰ কথা আছে। মই সেইকাৰণে আপোনালোকে কৈছোঁ যে নৱসেনা বড়োৰ ৰাজনীতিও নেখেলে, নৱসেনা কোনো প্ৰয়োজন নাই। নৱসেনা MP নহ'লেও কথা নাই, ৰাইজৰ প্ৰয়োজনত মই MP হ'ব লগা হৈছে। ৰাইজৰ প্ৰয়োজনত মই বন্ধু বুকুত পাতি লৈ হ'লেও আমি ইলেকশ্যন খেলিবলৈ আৰু আছোঁ, ভৱিষ্যতলৈকে আছোঁ, থাকিম। যদি ৰাইজে ভোট নিদিয়ে, ৰাইজে যদি ডিনাই কৰে, তেতিয়া মই ক'বলৈ একোৱেই নাই। আৰু আপোনালোকে দেখিছে স্বয়ং CM যদি ভাবে যে নৱসেনা চাৰ্টিফিকেটখন কাটি দি কিনে তেওঁক ইলেকশ্যন খেলাৰ পৰা বঞ্চিত কৰিম, তাতকৈ আৰু নিৰ্লজ্জ, তাতকৈ গৰ্হিত আৰু তাতকৈ বেয়া এনেকুৱা ধৰণৰ চিন্তা আৰু কাৰ থাকিব পাৰে? কৈছে সুপ্ৰিম কোৰ্ট কৈছে, তথাপিতো কৰিব নোৱাৰিলে। গতিকে এইবাৰ তেনেকুৱা এটা প্ৰয়াস কৰিব। কিন্তু মই ভাবোঁ যিহেতু নৱসেনাৰ লগত ৰাইজ আছে, যে এই ধৰণৰ সকলো কূটনীতি, ৰাজনীতি বা এচল চাতৰি কোনো কাম নাই। এনেকুৱা চৰ্চা উঠিছে নিশ্চিতভাৱে যে কংগ্ৰেছৰ সমৰ্থন আমি কংগ্ৰেছকো কৈছোঁ যে ইয়াত নৱসেনাক তেওঁলোকে যদি বাধা দিয়ে বা তেওঁলোকে চেষ্টা কৰে, তেতিয়া ক্ষতিটো তেওঁলোকৰ আছে। কোকৰাঝাৰ সমষ্টি যিহেতু ৰাইজৰ সমষ্টি, ৰাইজে ইয়াত নৱসেনাক বিচাৰে, বিশেষকৈ কংগ্ৰেছৰ 2-4 যিবিলাক শুভাকাংক্ষী তেওঁলোকো বিচাৰে। সেইকাৰণে মই কৈছোঁ যে কংগ্ৰেছে যদি ইয়াত কেণ্ডিডেট নিদিয়ে বা কংগ্ৰেছে নৱসেনাক চাপৰ্ট দিলে বেয়া নহয়, এইটো ৰাইজেও ভাল পাব, কংগ্ৰেছে এটা ভাল কাম কৰিছে। কাৰণ আজিৰ দিনত কংগ্ৰেছৰ কিন্তু গোটেই অসমত ভাল অৱস্থা নহয়। গতিকে আমাৰ যিসকল শুভাকাংক্ষী আছে, সমৰ্থক আছে বা অসমৰ যিসকল এনেকুৱা ধৰণৰ নিউট্ৰেল লোক আছে, তেওঁলোকেও বিচাৰে যে এটলিষ্ট কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছে কেণ্ডিডেট দি যাতে নৱসেনাক ভৰাৰ চেষ্টা নকৰে, কাৰণ ইয়াত তেওঁলোকৰ জিকাৰ কোনো অংক নাই। যদি কংগ্ৰেছে কিবা হ'ব নেকি? নাই, আমি কোনো কাৰণে কংগ্ৰেছৰ পাৰ্টিৰ কেণ্ডিডেট নহওঁ। এইটো আপোনালোক 100 নে 1000 বাৰ কৈ থলোঁ, ইয়াত কোনো হেৰি নাই। কিন্তু আমিও বিচাৰোঁ যাতে ইয়াৰ ভোট ডিভিজনটো নহয়, কংগ্ৰেছ যাতে ইয়াত তেওঁলোকে এনেই মিছৰ কেণ্ডিডেট দি লাভ নাই। গতিকে আমি ভাবোঁ, কংগ্ৰেছক আমি কৈছোঁ যে এইটো কৰিলে কিন্তু তেওঁলোকৰ বাকীবিলাকৰ হয়তো মানুহে তেওঁলোকক কিছু হয়তো সহানুভূতি দিছিলে ভোট দিয়াৰ সম্ভাৱনা আছে।